৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ সমূহ 24 লাইভৰ দৰ্শকসকলক আৰু এই গণৰাজ্য দিৱসৰ এই মুহূৰ্তত অসমবাসী তথা ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ কিয়নো প্ৰত্যেকবাৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ মেচ আৰু এই দুখনকৈ মেচত প্ৰত্যেকবাৰ যেনেদৰে IPLৰ জ্বৰত গুৱাহাটীবাসী অসমবাসী যেনেকৈ আক্ৰান্ত হয় কিন্তু এইবাৰ এই জ্বৰ হ'ব ভাইৰেল জ্বৰ কাৰণ এইবাৰ গুৱাহাটীত আপোনালোকৰ সকলোৰে মৰমৰ সকলোৰে ভাল পোৱা ক্ৰিকেটাৰগৰাকী বিৰাট কোহলীয়ে হয়তো এইবাৰ খেলিব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামক কপাব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে এখন মেচ খেলিব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়াম দুখন মেচ অনুষ্ঠিত হ'ব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত য'ত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে অংশগ্ৰহণ কৰিব আৰু বিপৰীতে থাকিব ৰাজস্থান ৰয়েলছৰ লগত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু আন এখন খেলত RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে এই মেচখনত অংশগ্ৰহণ কৰিব ইতিমধ্যে আনুষ্ঠানিকতা বাকী আছে কিন্তু আমি বিশেষ সূত্ৰৰ পৰামৰ্শেদি আমি এই খবৰ লাভ কৰিছোঁ আৰু আমাৰ 24 লাইভৰ দৰ্শকসকলক জনাইছোঁ কাৰণ এইবাৰ বৰষাপাৰাত আহিব বিৰাট কোহলী যিহেতু প্ৰত্যেকবাৰে বৰষাপাৰাত যোন দলৰে খেল নহওক কিয় কলকাতা নাইট ৰাইডাৰ্ছ হওক বা ছানৰাইজাৰ্ছ হায়দৰাবাদে হওক দেখা যায় যে 18 নম্বৰ জাৰ্চি পৰিধান কৰি RCBৰ জাৰ্চি পৰিধান কৰি অনুৰাগীসকলে ভিৰ কৰে বৰষাপাৰা ষ্টেডিয়ামত কিন্তু এইবাৰ বিৰাট কোহলী নিজেই আহিব খেলিব IPL